40,000 যেটো ভোট পাইছো তেওঁ কৈছে যে গোটেইখিনি আধা অধিকাংশ ভোট মুছলমানৰ পাইছো সমৰীয়া সমষ্টিটো বাই নেচাৰ মুছলমান 98% মানুহ আছে তেওঁলোকে দিছে আমাক ভোট কিন্তু বাকি মই আপোনাক কলো মই আজি দিছপুৰ সমষ্টি এবাৰ গাড়ীগাঁৱত মই ভোট কম পাইছো এই ভিডিওটো আপোনালোকে নিশ্চয় দেখা পালে আৰু এই ভিডিওটোত আপোনালোকে গম পাইছে যে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী খং উঠিছে কিয় খং উঠিছে আপোনালোকে হেও গম পাব আৰু খং উঠিছে এই কাৰণে আপোনালোকে এই ভিডিওটো চাই লওক এই ভিডিওটো চালে আপোনালোকে বুজি পাব আজি গুৱাহাটী লোকসভা কংগ্ৰেছে 4 লাখ ভোট পাইছে মানুহে ভাবিছে গুৱাহাটীয়ে ভোট দিছে কিন্তু ভোটটো ক'ত পাইছে গৰৈমাৰী টুপামাৰী এই গোটেই যেটো আমাৰ উত্তৰ কামৰূপৰ যেটো মুছলমান অধ্যুষিতলি মুছলমান অধ্যুষিত অঞ্চল তাৰ পৰাই কংগ্ৰেছ দলে 2,20,000 ভোট পাইছে বাকি গোটেই সমষ্টিত কিমান পাইছে 10-12,000 ভোট আজি দলগাঁও সমষ্টি এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1.5 লাখ 2.5 লাখ 1,80,000 ভোট পকা বেদবাৰী এটা সমষ্টিত কংগ্ৰেছ দলে লিড লৈছে 1,30,50,000 ভোট তাৰমানে সাম্প্ৰদায়িকতাটো ক'ত আছে আজি সাম্প্ৰদায়িকতাবাদ কোনে কৰে আমাৰ হিন্দু পুলিং বুথত যাওক ভোটটো সবকে ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে সো ভিডিওটো আপোনালোকক অকমান দেখুৱাবলৈ মই চেষ্টা কৰিলো কিন্তু সম্পূৰ্ণ ভিডিওটো মোৰ ওচৰত আছে সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াম কিন্তু এই ভিডিওটো আপোনালোকে দেখা পালে যে মীৰা বৰঠাকুৰ খং উঠিছে তাম্বাম খং উঠিছে আৰু এই কাৰণে খং উঠিছে যে মিয়া ভোট পাইছে মানে যি 6 লাখ ভোট পাইছে আৰু 6 লাখ ভোট পাইছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছে কি 4 লাখ ভোট পাইছে বুলি আৰু সেই 4 লাখ যে ভোট বুলি কৈছে সকলো বিলাক মিয়াই দিছে বুলি ভাবিছে যে গুৱাহাটীৰ কোনো মানুহে ভোট দিয়া নাই এনেদৰে দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ৰকিবুল হুছেইনে ভোট পাই জয়ী হল মিয়া ভোট পাইছে পদ্মুত বৰদলৈ জয়ী হল মিয়া ভোট পাইছে গৌৰৱ গগৈ জয়ী হল মিয়া ভোট পাইছে এনেদৰে একদম মানে হিমন্ত বিশ্ব শৰ্মা সংবাদ মাধ্যমৰ আগত তুৰপান লগাই আছে হাহাকাৰ সৃষ্টি কৰি আছে যে বিৰোধী যিসকলে জিকিলে হেৰলা সকলোৱে মিয়া ভোট পায় মিয়া বুলি যেটো সাম্প্ৰদায়িক যেটো মানে পাৰ্থক্যটো আনিছে এটো হিমন্ত বিশ্ব শৰ্মাই বহুত আনি আছে আৰু তাৰ কাৰণে মীৰা বৰঠাকুৰ বহুত বেয়াকৈ খং উঠিল আৰু বহুত বেয়াকৈ ধুলে তাৰে ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াম আৰু লগতে আৰু কেইটামান বহুত কথা ক'লে যে বৰ্তমান এতিয়া হিমন্ত বিশ্ব শৰ্মাই যে এইবিলাক কথাত লাগি আছে কোনে কিমান ভোট পালে মিয়া ভোট পালে বা কি ভোট পালে তো এইবিলাক পট লাগি থকাতকৈ যে অসমত যে বৰ্তমান কি হৈ আছে টোল গেটৰ দাম বাঢ়িব এতিয়া মূল্য বৃদ্ধিটো হৈয়ে আছে তাৰ উপৰিও যে বাম পানীত কেইখনমান ঠাই মানে বহুত বেয়া অৱস্থা হৈ আছে সেইখিনি খবৰ লবৰ কাৰণে অনুৰোধ জনাইছে মানে সোশ্যাল মিডিয়াত বহুত বেয়াকৈ ধুলে আৰু মীৰা বৰঠাকুৰ সেই ভিডিওটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে তথ্য বিভ্ৰান্ত কৰিছে তেওঁ কৈছে যে মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে মই 4 লাখ ভোট নহয় ইলেকশন কমিশনৰ মই এখন দেখুৱাই দিছো ফেসবুকতো দিছো চাই লব আপোনালোকে মই 6,43,797 টা ভোট পাইছো তেওঁ এবাৰত কলে যে 4 লাখ ভোটে মই মুছলমানৰ ভোট পাইছো মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে মীৰা বৰঠাকুৰক কিবা ভয় খাইছে নেকি মইতো পৰাজয় হৈছো মই পৰাজয় হোৱাৰ পিছত মই হিন্দুৰ ভোট পাইছো না মুছলমানৰ ভোট পাইছো এই অংক কৰাতকৈ ইলেকশনৰ পিছত যে আলু পিয়াজৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ যে দাম বাঢ়িলে এই দাম বৃদ্ধিটো কেতিয়া কমাব হেতুহে নৰেন্দ্ৰ মোদীৰ লগত কথা পাতিব লাগিছিল পেট্ৰল ডিজেলৰ দাম বাঢ়িলে টুল টেক্সৰ 3 পৰা 5% বৃদ্ধি হ'ল লৰাছলি সংস্থাপন নাই হয় মই মুখ্যমন্ত্ৰী জ্ঞাতাৰ্থে জনাইছো মই পৰাজয় হবৰ কাৰণে মুখ পৰাজিত কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী অমিত শাহ আপোনাৰ গোটেই কেবিনেট গোটেই আঁচনি কোটি কোটি টকা আপোনালোকে খৰচ কৰি পেলাই আপোনালোকে 3rd ডিগ্ৰী 4th ডিগ্ৰী সব এপ্লাই কৰিবলগীয়া হৈছে তৎসত্ত্বেও মই 6 লাখ আপোনাৰ 43,797 পাইছো মই আপোনাৰ জ্ঞাতাৰ্থে জনাই দিছো মুখ্যমন্ত্ৰী একচুয়ালি চন্দ্ৰবাবু নাইডুৱে গৃহ বিভাগ বিচাৰিছে অমিত শাহ গুচি যাব এতিয়া ফাইল খুলে বুলি কাবুল কাবুল হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে মোক মুছলমানৰ ভোট আনিছো বুলি কৈ এইবিলাক কাবুল কাবুল বকি লাভ নাই মুখ্যমন্ত্ৰী মহোদয় আপোনাক কৈছো জুৱা বিধানসভা নিৰ্বাচনতকৈ ভোট বৃদ্ধি হৈছে আপোনাৰ জালুকবাৰী সমষ্টিত মই পৰাজয় হৈছো বেলেগ কথা 47,400 এজন মানুহ তাত মুছলমান মানুহৰ ভোট আহা নাই এই মুছলমান মানুহ নহয় হিন্দু মানুহে আপোনাৰ এগেইনষ্টত ভোট দিছে সেন্ট্ৰেল গুৱাহাটী হাতীগাঁৱত এবাৰ আমি ভোট পোৱা নাই কাৰণ হাতীগাঁৱত আপোনাৰ লগত বন্ধ কোঠাত কথা পতা নেতাৰ
মন্ত্ৰণাত হাতীগাঁৱৰ মুছলমান মানুহে ভয় খায় এবাৰ আমাক মুছলমান মানুহে ভয় দিয়ে ভোট দিয়া নাই আপোনাৰ চেন্ট্ৰেল গুৱাহাটীত 33,661টা ভোট যে পাইছো কমপ্লিটলি ইয়াত হিন্দু ভোট পাইছো তাত এটাও মুছলমান ভোট নাই নিউ গুৱাহাটীত 49,629টা ভোট পাইছো ইয়াত মুছলমান মানুহে আমাক ভোট দিবলগীয়া অৱস্থা হোৱা নাই ইয়াত মুছলমান মানুহে ভোট দিছে যদি 2-3 হাজাৰ মানুহে ভোট দিছে ডিমৰিয়াত 52,696টা ভোট পাইছো ইয়াত জনগোষ্ঠী আৰু হিন্দু সম্প্ৰদায়ৰ মানুহে ভোট দিছে দিছপুৰৰ আমাৰ মই আচৰিত হৈছো যে আপোনাৰ লগত ৰাতি বন্ধ কোঠাত বৈঠকত বহা নেতাই মুছলমান মানুহক বজাৰ গৈ ভয় খুৱাইছে যে মুছলমান সকলে এবাৰ কংগ্ৰেছক ভোট দিব নালাগে দোকান বজাৰ যদি তহঁতৰ বন্ধ কৰি দিয়ে পিছত কিন্তু মোৰ তাত ভাই আহি নাকান্দিবি বুলি কৈ মুছলমান মানুহক ভয় ভীতিগ্ৰস্ত কৰিছে এবাৰ হাতীগাঁও মুছলমান মানুহে কম সংখ্যক মানুহে আমাক ভোট দিছে আমি হিন্দু ভোট পাইছো 59,631টা ভোট আমি দিছপুৰত পাইছো দিছপুৰ আৰু ডিমৰিয়া যদি দুইটা বুলাই যোৱাবাৰ আমি দিছপুৰ ডিমৰিয়া মিলি 70,000 ভোট পাইছিলো এবাৰ 1,12,900 ভোট এবাৰ আমি পাইছো তাৰমানে 70ৰ পৰা 1,12,000 হলে ভোট আমাৰ বৃদ্ধি হৈছে পলাশবাৰীত আমি 59,998টা ভোট পাইছো মহোদয় পলাশবাৰীত কোনো মুছলমানে আমাক ভোট দিয়া নাই পলাশবাৰীত মাইক্ৰস্কোপিক পাৰ্চেন্টেজ মুছলিম ভোট আহিছে বাকি সব হিন্দু অসমীয়া মানুহে ভোট দিছে বকু ছয়গাঁও তাত আমি জনগোষ্ঠী আৰু অসমীয়া মানুহৰ ভোট পাইছো মুছলমান সম্প্ৰদায় ভোট পাইছো কম পাৰ্চেন্টেজ ভোট পাইছো সোমৰীয়া বাই নেচাৰ সোমৰীয়াত 98% মানুহ মুছলমান সম্প্ৰদায়ৰ মানুহ আপুনি অহৰ্নিশে বিজেপিয়ে মুছলমান সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি থকাৰ কাৰণে ঘৃণাৰ বিষবাষ্প বটোৱাৰ বাবে মিয়াকৈ তেওঁলোকক হেয় জ্ঞান কৰাৰ কাৰণে স্বাভিমানী প্ৰতিজন মুছলমানে আত্মসন্মানক যি বিশ্বাস কৰে তেওঁলোকে এবাৰ হিয়া উজাৰি আমাক ভোট দিছে আৰু মই এশবাৰ কৈছো গণতান্ত্ৰিক প্ৰক্ৰিয়াত মোক হিন্দু মুছলমান শিখ ইসাই সকলোৰে ভোট আমাক লাগে আৰু লাগিব আমি সমৰীয়া ৰাইজক মই আপোনাক জনাই থৈছো যে আমি সমৰীয়া ৰাইজে 1,81,000 ভোট কংগ্ৰেছ দলক দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত কৰজোৰে নমস্কাৰ জনাইছো আৰু যদি সঁচাকৈ আপোনালোকে ভাবিছে যে আমি মুছলমানৰে নেতা হয় তেতিয়ালে সমৰীয়াতে আমি নিৰ্বাচন আৰম্ভ কৰিম দুধনৈ গোৱালপাৰা পশ্চিম এই সকলোতে আপুনি যদি চাই গোৱালপাৰা পশ্চিমত এইবাৰ মুছলমান ডিলিমিটেশনৰ পিছত মুছলমানৰ সংখ্যা তেনেই নগণ্য গতিকে আমি 52,000 ভোট যে পাইছো মুছলমানৰ ভোট পোৱা নাই মুখ্যমন্ত্ৰী মহোদয় যদি আপুনি ইমানে মুছলমান কৰিব বিচাৰিছে মোৰ লগত এদিন ডিবেটত বহক মই আপোনাক দেখুৱাই দিম বন্ধ কোঠাত কোন মুছলমান নেতাৰ লগত বহি পেলাই ৰাতি মুছলমানৰ লগত আপুনি মিটিৰালি কৰে দিনত হিন্দু মুছলমান এইবাৰ আপোনাৰ সবতছে ডাঙৰ এটা মুখ্য আঘাত হ'ল বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা কথাষাৰ এবাৰ তল পৰিল এটা যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতৰ ভিতৰত প্ৰবল ভোটত বিশাল ব্যৱধানত জিকি আহিলে এতিয়া আপুনি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতবৰ্ষৰ অসমৰ কাৰণে থ্ৰেট গণতন্ত্ৰক সংবিধানত শপত খাই গীতাৰ শ্লোকত শপত খাই পেলাই মুখ্যমন্ত্ৰী হোৱা মুখ্যমন্ত্ৰী এনেকৈ তুচ্ছ তাচ্ছিল্য নিষ্মন্তব্য নকৰিবৰ কাৰণে মই আহ্বান জনাইছো মুখ্যমন্ত্ৰীক কৈছো বস্তুৰ দাম কমাওক চাকৰি দিম বুলি কৈছে চাকৰি দিয়ক মদৰ দোকানৰ লাইসেন্স কমাওক স্কুলবিলাক খুলক টুল টেক্স কমাওক ঔষধৰ দাম কমাওক কৃত্ৰিম বানপানী বন্ধ কৰক 3খন জিলা বানপানীত ককবকাই আছে মানুহে খাবলৈ নোপোৱাকৈ আছে তাত চকু দিয়ক কোনে হিন্দুৰ ভোট পালে কোনে মুছলমানৰ ভোট দিলে এনেকুৱা বাতুলামি তৰলামি কথা ক'বৰ কাৰণে আপোনাৰ ভাগ্য ভাল এতিয়া অধিক সংখ্যক মানুহৰ চকু খুল খোৱা নাই গতিকে আপোনালোকে ভেলকিবাজি কৰি পেলাই ভোট কিনি আপোনালোকে ভোটত জয় হৈছে আপোনালোকে ভালকে জানে মই যিখিনি ভোট পাইছো এটাও ভোট কিনিবৰ কাৰণে মোৰ সমৰ্থ নাই আৰু ভোট মই নিকিনো মই জয়ী হৈছো বুলি ভাবিছো ৰাইজৰ অন্তৰ জয় কৰিছো এনেকুৱা ভেলকিবাজি মুখ্যমন্ত্ৰীয়ে এনেকুৱা তুচ্ছ তাচ্ছিল্য কথা নকবৰ কাৰণে আপোনাক সকিয়াই দিছো ধন্যবাদ আজমল যেহেতু পৰাজয় হৈছে আজমল পৰাজয় হোৱাৰ কাৰণে কংগ্ৰেছ দলটোকে মুছলমানৰ দল হিচাপে সজোৱাৰ চেষ্টা কৰিছে তেওঁ মই তথ্য বিভ্ৰান্তিটো দেখুৱাই দিলো ন তেওঁ যে ক'লে মই 6,47,000 যিটো ভোট পাইছো তেওঁ কৈছে যে গোটেইখিনি আধা অধিকাংশ ভোট মুছলমানৰ পাইছো সমৰীয়া সমষ্টিটো বাই নেচাৰ মুছলমান 98% মানুহ আছে তেওঁলোকে দিছে আমাক ভোট কিন্তু বাকী মই আপোনাক ক'লো মই আজি দিছপুৰ সমষ্টি এবাৰ গাড়ীগাঁৱত মই ভোট কম পাইছো
এনেকুৱা নহয় নহয় যে আমি যে প্ৰত্যেকটো জেগাতে মুছলমানৰে ভোট লৈছো নিউ গুৱাহাটীত যে ভোট পাইছো জালুকবাৰীত যে ভোট পাইছো তেওঁ মানুহক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং এটা ভিডিঅ' মই ভাবিলোঁ আপোনালোকৰ কাৰণে আগবঢ়াম চ' মই আগবঢ়ালোঁ আৰু তো ঠিক আছে ৰাইজ আজি ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই